নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে হিন্দু সভ্যতাৰ পৰিচয় কংগ্ৰেছৰ দিনত হিন্দু সন্ত্ৰাসবাদীৰ কথা কোৱা হৈছিল অমিত শাহৰ লগত তাল মিলাই হিমন্ত বিশ্ব শৰ্মায়েও ক'লে হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সদনত কৈছিল যে হিন্দু সভ্যতাৰ পৰিচয় হিন্দুৱে কেতিয়াও সন্ত্ৰাসবাদী কাম কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মালেগাঁও বিস্ফোৰণৰ ৰায়দানত স্পষ্ট হ'ল হিন্দু সন্ত্ৰাসবাদী নহয় পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে পত্নী আৰু ল'ৰা ছোৱালী বিদেশী হে তেও নাগৰিকত্ব সলনি কৰক পাকিস্তানৰ সৈতে তেওঁৰ বেলেগ ধৰণৰ সম্পৰ্ক আছে এছআইটিৰ প্ৰতিবেদন পোৱাৰ পাছত কেবিনেটত দাখিল কৰা হ'ব কেবিনেট বৈঠকে যদি সিদ্ধান্ত লয় তেন্তে এনআইএ অথবা সিবিআই তদন্তৰ দায়িত্ব দিয়া হ'ব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকৰ প্ৰথম সিদ্ধান্ত জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি অসম কেবিনেটে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বঢ়াই অসম স্থিত কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা সকলো পূৰ্ণকালীন গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে দিব্যাংগ গৱেষকসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে প্ৰায় 10,000 গৱেষক ছাত্ৰ-ছাত্ৰী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত বদৰপুৰত নিৰন্তৰ পানী যোগান ব্যৱস্থা বদৰপুৰবাসীক নলযুক্ত খোৱা পানী যোগানৰ বাবে কেবিনেটে 49.588 কোটি টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী যোগান আঁচনিত অনুমোদন জনাইছে সজল মিত্ৰক সহায় সজল মিত্ৰ বা জল সহায়কৰ বিয়োগৰ পাছৰ পৰিস্থিতিত তেওঁলোকৰ পৰিয়ালক কিছু সকাহ প্ৰদানৰ বাবে কেবিনেটে মৃত্যু হোৱা ব্যক্তিজনৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানত অনুমোদন কৰিছে জল জীৱন মিছন ঠিকাদাৰক সকাহ কেবিনেটে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ বাবে বকেয়া বিলৰ পৰিমাণৰ সৈতে জল জীৱন মিছন আঁচনিৰ চুক্তি অনুসৰি প্ৰাপ্ত প্ৰদৰ্শন নিশ্চয়তাৰ বিনিময়ত অনুমোদন জনাইছে কেবিনেট বৈঠকত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে মিছন বসুন্ধৰা 3.0 ৰ ভূমি অনুমোদন কেবিনেটে অনুমোদন জনাইছে 8খন জিলাৰ 299 আবেদন বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ কৰক 10টা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টন ডিব্ৰুগড়ত 118টা আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন 7খন জিলাৰ 190 অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ ধেমাজিত 1742টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তি খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি 2011 ৰ পূৰ্বে তিৰাব জনজাতি অঞ্চলত ভূমি অধিকাৰ কৰি থকা আহোম কোচ ৰাজবংশী মটক মৰাণ চুতীয়া গোৰ্খা চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে সিবিআইলৈ তদন্তৰ ভাৰ কেবিনেটে বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা প্ৰয়াত জুচিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত সিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা কেবিনেটে অনুমোদন জনাইছে পথ নলা পাম্পিং ষ্টেচন ট্ৰান্সফাৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাৱধানত সহায়কৰ হেতু গুৱাহাটীৰ 328 বৰ্গ কিলোমিটাৰ সামৰি এৰিয়েল লিডাৰ জৰীপ আৰু জিএমডিএ আৰু জিএমচি এলেকাৰ জিআইএছ ডাটাবেছৰ বিকাশ অসমৰ কাছাৰত বহুতি এলেকা বিশ্লেষক মুখ্য প্ৰকল্পৰ পৰিকল্পনা কেনেল লেআউট আৰু কমাণ্ড এৰিয়া
মেপিং আদিত সহায় হোৱাকৈ 147 বৰ্গ কিলোমিটাৰ সামৰি সোণাই জলবিদ্যুৎ প্ৰকল্পৰ বাবে এৰিয়েল লিডাৰ জৰীপ। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈ উচ্ছেদ নন্দিনী কাশ্যপ প্ৰসংগত জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য। জাকিৰ হুছেইন সিকদাৰে কৈছে 2026 চনত দিছপুৰৰ পৰা বিদায় লোৱাৰ ভয়ে খেদি ফুৰিছে বিজেপি। অসমীয়া জাতিক উজ্জ্বল কৰাৰ কাৰণে গৌৰৱ গগৈয়ে কাম কৰি যাব। গুৱাহাটীয়ে কিমান ওজন কঢ়িয়াব পাৰে সেয়া বিজ্ঞানসন্মতভাৱে কৰা হ'ব। জোনমণি ৰাভাৰ তদন্তও CBIক দিয়া হৈছিল, কিন্তু CBIৰ পৰা ভাল ফল একো নাপালে। আন এটা খবৰ, প্ৰণৱজ্যোতি চেতিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আলফা স্বাধীনৰ হৈ ফেচবুক পোষ্ট দিছিল প্ৰণৱজ্যোতি চেতিয়াই। এই দাবী অসম আৰক্ষীৰ। প্ৰণৱজ্যোতি চেতিয়াৰ ফেচবুক পোষ্টৰ বাবেই পাণবজাৰ অপৰাধ অনুসন্ধান শাখাত ৰুজু হৈছে 2/25 নম্বৰৰ গোচৰ। এই গোচৰৰ ভিত্তিত পুৱাই নিশা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জাতীয় দল অসমৰ সাধাৰণ সম্পাদকগৰাকীক। পৰৱৰ্তী খবৰ, যদি বিজেপিৰ পক্ষত মাত মাতে তেতিয়াহ'লে তেওঁ দেশপ্ৰেমী, আৰু যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে তেওঁ হৈ যায় দেশদ্ৰোহী। মিয়ালেণ্ড বিতৰ্কক লৈ মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। মিয়ালেণ্ড বুলি কোনো কথা নাই, ইয়াক জ্ঞানৰ অভাৱ থকা মানুহৰ কথা। মুছলমানে কেতিয়াও মিয়ালেণ্ড নিবিচাৰে। মুছলমানে অসমীয়া হৈ জীয়াই থাকিব বিচাৰে। সস্তীয়া প্ৰচাৰৰ বাবে কিছুমানে এয়া কাম কৰিছে। মিয়ালেণ্ডৰ প্ৰসংগত AIUDFৰ বিধায়ক আমিনুল ইছলামে এই মন্তব্য কৰিছে। গৌৰৱ গগৈক পাকিস্তানী সমৰ্থক হিচাপে কোৱা মন্তব্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমিনুল ইছলামে। আমিনুল ইছলামে কৈছে, যদি বিজেপিৰ পক্ষত আহে তেন্তে দেশপ্ৰেমী, কিন্তু চৰকাৰক প্ৰশ্ন সুধিলেই হৈ পৰে দেশদ্ৰোহী। বিহাৰী বাংলাদেশী হিন্দুৰ দখলত হাজাৰ হাজাৰ বিঘা কাৰ্বি ভূমি। জনজাতীয় অঞ্চলত উচ্ছেদ কেতিয়া হ'ব? এতিয়া কাৰ্বি ভূমিত কাৰ্বিসকল সংখ্যালঘুত পৰিণত হৈছে। বিহাৰী বঙালী বাংলাদেশৰ পৰা অহা হিন্দু বঙালীয়ে দখল কৰিছে হাজাৰ হাজাৰ বিঘা কাৰ্বি ভূমি। চৰকাৰী বিভাগ, বিদ্যালয় আদিও দখল কৰিছে বেদখলকাৰীয়ে। সমাজকৰ্মী লিটচং ৰংফাৰে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্বি ছাত্ৰ আৰু যুৱ পৰিষদ, কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিছে। যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সংখ্যালঘু মুছলমানক উচ্ছেদ চলাইছে, সেই সময়তেই কাৰ্বি আংলঙৰ বিহাৰী বঙালী সম্প্ৰদায়ৰ লোকে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, মুছলমানক মিয়ালেণ্ড নালাগে, লাগে মাথো অধিকাৰ আৰু মুছলমানৰ প্ৰাপ্য লাগে। মিয়ালেণ্ডৰ দাবীক সমৰ্থন নকৰে নেমছুৱে। নেমছুৰ সভাপতি বদৰুল ইছলামে কৈছে যে যিজনে মিয়ালেণ্ডৰ দাবী কৰিছে তেওঁৰ পক্ষত আমি নাই। আমি এইখন অসমত জন্ম লৈছোঁ আৰু এইখন অসমতেই অসমীয়া হিচাপে মৃত্যুক আঁকোৱালি ল'ম, কিন্তু আমি কোনো মিয়ালেণ্ডৰ সমৰ্থক নহয়। আমাক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে আমি প্ৰতিবাদ সাব্যস্ত কৰিমেই। মিয়াসকলক, মুছলমানসকলক আজি নিজৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে। বিভিন্ন প্ৰান্তত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিমেই। আন এটা খবৰ, আজি সংবাদমেলত সৰব হৈ পৰিছে মিয়ালেণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে, মিয়ালেণ্ড অসমত নহয়, বাংলাদেশত হ'ব পাৰে। আমি সহায় কৰি দিম। মাটিৰ অভাৱ হ'লে আফগানিস্তানত হ'ব মিয়ালেণ্ড। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীতো চলিব উচ্ছেদ। খিলঞ্জীয়াক উচ্ছেদ চলোৱা নহয়, ইয়াৰ বাবে খিলঞ্জীয়া শংকিত হ'ব নালাগে। গুৱাহাটী মহানগৰীতো বহু বেদখলকাৰীয়ে সাজিছে ঘৰ, আৰু সেইসকল লোকক অতি শীঘ্ৰেই উচ্ছেদ চলোৱা হ'ব বুলি মন্তব্য কৰিছে। আৰু লগতে যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকে শংকিত হ'ব নালাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।